ছাৰ হয় কওক হয় ফিডবেক এটা মিচিং পাৰ্চনৰ ফিডবেক এটা আছে ছাৰ মিউট হৈ গ'ল এবাৰ আৰু বা মিউট হৈ গ'ল হয় আহিছেনে কওক ছাৰ? আহিছে আহিছে হয় ছাৰ মানে এঞ্জেল কৰ্চটোতো ছাৰ আমি কৰাই নাই এতিয়ালৈকে আপোনাৰ হুম, হুম, ভিডিঅ'ৰ পৰা ছাৰ যিখিনি মই গম পাইছো এতিয়া ধৰক ডিভাইন হোৱাইট আৰ্কেঞ্জেল মাইকেল হুম, হুম, ত' এইটো মই বহুত দিনৰ পৰা তেখেতক মই এয়া কৰিয়ে আছো ছাৰ হয়, মাতিয়ে আছো মই খাব দিলেও খাব দিওঁ হুম, হুম, আৰু যোৱাকালি ৰাতিপুৱা কি হৈ গ'ল মই ৰেগুলাৰ পূজা ৰাতিপুৱা দিয়া সময়ত ফুলখিনি ভগৱানক দিয়া আগতে তাতে এটা ব্লেক কালাৰৰ ডাঙৰ পখিলা আহি পেলাই ফুলখিনিৰ ওপৰতে পৰিলে হুম, হুম, তাৰপিছত কৰাৰ পিছত মই মাইকেলক থেংকছ ক'লো আৰু ভগৱান মহাদেৱকো থেংকছ ক'লো তাৰপিছত এইটো যোৱা কথা গ'ল যাই পেলাই আপোনাৰ মই তেতিয়া সেই ভাত খোৱাই নাই মানে পূজা দি আহিছোহে ভণ্টিয়ে ফোন মাৰিলে তাই মানে নাৰ্ছিং হোমত ৰিচিপশ্যনিষ্ট হয় নাৰ্ছিং হোম এখনত দাদা এনেকুৱা এনেকুৱা মানুহ এজন মিচিং হৈ আছে ঘৈণীয়েকৰ লগত বহুত বেয়াকে কাজিয়া কৰিছে হুম, হুম, এতিয়া চুইচ অফ ধুনীয়াকে কান্দি কাটি আৰু বাচ্ছা সৰু আছে মই বোলো এনেকে ডাইৰেক্ট দিব নোৱাৰি হ'ব মই মই তোৰ তাত কিবা এটা মই কিমান দিব লাগিব বোলে সেইটো বোলো একো নাই এটা 500 এটা পঠিয়াই দে কিবা এটা তাৰপিছত ঠিক আছে হ'ব দে বোলো তাই 21 টকা দি দিলে মোক হুম, হুম, তাৰপিছত তাৰ নামটো মই এনেই সুধিছো আৰু তাৰপিছত নামটো ক'লে তাই তাই প্ৰথমতে ফোনটো নাকাটাৰ কাৰণে নামটো কৈ থৈ নামটো লিখিল তাৰপিছত মই ৰেমেডিটোৰ কাৰণে মই মানে মন্দিৰৰ ড্ৰেছ সলাই লৈ তাই আকৌ ফোন কৰিছো মই বোলো তই এটা কাম কৰিবি মানুহজনীক ঘৈণীয়েকক কবি আছে তেনেকে তেনেকে ৰেমেডিটো মই কৰিম মই তাৰ আগতে কিন্তু ধূপ চাকি অলপ জ্বলাই ল'ব তুমি যদি ঘৰত কিবা সুবিধা থাকি নজ্বলালে ল'ব ধূপ জ্বলা সুবিধা হৈছে মই এইটো কাম এটা কৰিব গৈ আছো যাতে হেল্প কৰে তেওঁ তাৰপিছত তেওঁ জাষ্ট ধূপ চাকিটো জ্বলাইছেহে বোলে লগালগ ফোন আহি গৈছে ৰেমেডি কৰিবই নাপালে কিন্তু মই এই ভণ্টিক ৰেমেডিটো কোৱাৰ পিছত মই মাইকেলৰ পৰা কৈছিলো যে হুম, তুমি য'তেই নাথাকা মানুহজনক খালি তুমি কানেক্ট কৰাই দিয়া আকৌ য'তেই নাথাকক বাৰু মানুহজন যাতে একো প্ৰব্লেম পাব নালাগে কিন্তু সেই পখিলাটোৱে চাগে মোৰ কাৰণে কিবা এটা চিগনেল আছে ফুলখিনিৰ ওপৰত আহি পেলাই ডাইৰেক্ট পৰিছে তাৰপিছত মই মানে ভগৱানক দিছো সেইটো কিবা এটা কালি ছাৰ কি হৈছে মই নিজেও গম পোৱা নাই মানে ভণ্টিয়ে ক'লে কি এতিয়া ৰেমেডি কৰিবই নাপালে মানে কৰিবৰ কাৰণে চাইছিলে মানে ধূপটো জ্বলাই দিছিলে চাকি তাকি জ্বলাই দিলে তাৰপিছত মানে ফোন আহিয়ে গ'ল সেইটো বহুত একচুৱেলি এনাৰ্জি পাৱাৰফুল কানেকশ্যনে হৈ হেৰি যায় কৰি বহুতৰ তেনেকুৱা হৈ যায় কোনোবাই হিলিং বিচাৰি আহে হিলিং বিচাৰি অহাৰ লগে লগে হিলিং কামো কৰা হয় হিলিং নকৰোঁতে মানে ৰিজাল্ট পাই যায় চ' সেয়া এঞ্জেলিক ব্লেছিংছ এনাৰ্জিৰ লগত যোনে থাকে আৰু ছাৰ কানেকশ্যন বাইক চলাই কানেক্টেড যাই হৈ থাকো থাকে নহয় আহিব য'তে ত'তে মানে পখিলা আহি খুন্দা মাৰি দিয়ে হাতত হেণ্ডেলত হয় আৰু য'তেই নবহো আজিও এজেগাত গৈছো মই বহুত এৰিয়াটো বৰ বেলেগ ধৰণৰ মাইনৰিটি আমাৰ ইফালে মাইনৰিটি এৰিয়া এটা আছে তাতে মই সোমাই গৈছো লোন ৰিকভাৰীৰ কাৰণে হুম, হুম, আপোনাৰ তাতে মানে মানুহবিলাকে মোক কৈছে এই ইমান পখিলা বিলাক আজি এনেকে আহিছে ইয়াতে আমাৰ ঘৰতো পখিলাই নাথাকে দেখোন ময়ো বোলো ময়ো চাই আছো ৰ'ব পখিলা বিলাক আহি আছে তাৰপিছত মনে মনে মই থেংকছ কৈ আছো মাইকেলক খালি কৈ আছো ডিভাইন ৱাটাৰ মাইকেল বহুত বহুত থেংকছ প্ৰটেকশ্যন দি আছে মোক আৰু ব্লেক কালাৰটো বেছি ছাৰ সেয়া হৈ থাকে মোৰ কাষে ডাঙৰ ডাঙৰ কিন্তু মেইনলি বহুত ব্লেক প্ৰটেকশ্যনৰ কালাৰ কাৰণে হুম, হুম, হুম। হয় ছাৰ কিন্তু আপোনাৰ পৰা ছাৰ এইবিলাক যে পাই আছো ক্লাছ নকৰাকেও ছাৰ আপুনি দি আছে আপুনি গুৰু নে আপুনি কৈছে টিচাৰ কিন্তু মই নাভাবো আপুনি টিচাৰ আপুনি গুৰুৱে হয় নাই এতিয়াও থেংক ইউ ছাৰ জাৰ্ণি বহুত দীঘলীয়া জাৰ্ণি আছে ঠিক আছে আপুনিতো থেংক ছাৰ ইউ ল'ব নালাগে আমিহে দিম ছাৰ থেংক ইউ ছাৰ ঠিক আছে থেংক ইউ চবকে থেংক ইউ আজি বহুত দীঘলীয়া হৈ গ'ল কালি লগ পাম ঠিক আছে গুড Thank নাইট you, sir. Good night, sir.